হাতুৰঙি ৰামধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি ভুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলীন তুমি শিৰে শিৰে আলোকোৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা মামাৰ পইচা তুমি উভতাই দিব লাগিব তেওঁ মোক মৰম কৰে সঁচা কিন্তু তেওঁ ভাল মানুহ নহয় তেওঁ উপাৰ্জন কৰা পথটো সৎ নহয় মোক অলপ সময় দিয়া পাই যাম তেনেকুৱা ডেড বডি কিন্তু তেনেকুৱা ডেড বডি দেখি আমাৰ ঘৰৰ মানুহে গম নাপাবনে কেতিয়াবা ট্ৰেইনে কথা মানুহ দেখিছ তুমি ঠিকেই কৈছা জীয়াই থকা নাই কক স্যার এটা ইনফৰমেশ্যন উলিয়াব লাগিছিল কি স্যার হঠাৎ সিহঁত দুইজনী বিজয়নগৰলৈ কিয় আহিল এই কথাটো তই মোক সোনকালে জনা মইতো সিহঁতৰ ওপৰত নজৰ ৰাখিয়ে আছোঁ তেনেকুৱা কোনো সন্দেহজনক মানুহ সিহঁতৰ তাত অহা যোৱা কৰা নাই তাৰ পৰা আমি কিবা ইনফৰমেশ্যন গোটাব পাৰিম হয়তো মাকেই কৈ গৈছে ছাৰ মাকে কৈ গ'লে আধৰুৱাকৈ কৈ যাব নেকি সিহঁততো একোৱেই নাজানে আমাকো চিনি নাপায় সিহঁতে অকল ঠাইখিনিৰ নামহে জানে সেইটো কিন্তু হয় ছাৰ তই ডুপ্লিকেট চাবি বনাইছনে নাই বনাইছোঁ ছাৰ বনাইছোঁ তেন্তে সুযোগ বুজি ঘৰত সোমা তাতে কিজানি কিবা ক্লু পাওঁ ঠিক আছে ছাৰ হ'ব ছাৰ আপুনি তাক কিয় ঘৰ সোমাবলৈ দিছে আপুনি ইমান নিৰাশ কেনেকৈ হ'ব পাৰে নে আপোনাৰ পিতৃ মুখ উপজিল পিতৃৰ মোৰ সিদিনাই শেষ হৈছিল যিদিনাই সি মোৰ মুখে মুখে তৰ্ক কৰিছিল মই তোক কৈছোৱেই দেখোন তাৰ মাকক বিয়া কৰোৱাটোৱেই মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল আছিল আৰু সি মোৰ এই ভুলৰে পৰিণাম তাৰ প্ৰতি মোৰ অকণো মৰম নাই মই আকৌ ভাবিছিলোঁ এই বুঢ়া বয়সত আপোনাৰ পিতৃ মুখ উপজিল বুলি মনত আছে আপোনাৰ সি আমাৰ কিমান অপকাৰ কৰি থৈছে আছে মোৰ সন্তান কেৱল তহঁত দুটাই ৰন্দীপ নহয় তেনেহ'লে কিয় মাতিছে তাক তই বাপেৰক চিনিয়েই পোৱা নাই মই বিনা অংকত বিনা কেলকুলেশ্যনত বিনা স্বাৰ্থত একো কামেই নকৰোঁ আবেগত ডিচিশ্যন নলওঁ মই তই এনেকে নাভাবিবি যে বাপেৰ বুঢ়া হৈছে মৰিবৰ হৈছে মৰাৰ আগমুহূৰ্তত পুতেকৰ লগত সম্পৰ্ক কৰিব খুজিছে ভুলতো নাভাবিবি তেনেহ'লে নোকোৱা কিয় সঁচা কথাটো কি তেওঁ ৯০ দশকৰ এজন ডাঙৰ ক্ৰিমিনেল আছিল কোন থানাত তেওঁৰ কেছ নাই তেওঁ ড্ৰাগছ কয়লা আৰ্মছ এই আটাইবিলাকতে জড়িত আছিল বৰ্তমান তেওঁ ক'ত আছে নাই
তেওঁ ঢুকো আজি প্ৰায় 20 বছৰ মানে হ'ল। তই এটা বস্তু লক্ষ্য কৰিছনে নাই? কি? সি ইমান টকা কেনেকৈ ঘটিছে? তাকেইতো। সি যেনেকৈ থাকে তাতকৈ বহুত বেছি টকাৰ মানুহ। চাৰিওফালে সম্পত্তিৰ পাহাৰ গঢ়িছে। ক'ৰবাত যদি ঘৈণীয়েকৰ নামত, ক'ৰবাত খুলখালীয়েকৰ নামত। তাৰ সেই পইচাৰ উৎসটো কি দেউতা? উৎসটো মই নাজানো, কিন্তু তাৰ পইচাটো আমি ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু কেনেকৈ? মই অহাবাৰ আকৌ ইলেকশ্যন খেলিম। আমাৰ হাতততো ইমান টকা নাই। তাৰ টকাৰে ইলেকশ্যন খেলিম। কিন্তু কেনেকৈ কৰিব এইটো কাম? মায়েতো কৈছিলে তেখেত মানুহজন বেয়া আছিল, কিন্তু মাকটো তেখেতে বহুত মৰম কৰিছিল। সমাজৰ কাৰণে বেয়া হ'লেও মোৰ মনত কিন্তু মানুহজন সদায় ভাল। মাক মৰাৰ পিছতে সিহঁতে ডায়েৰীখন পাইছে। সেইটোৱেই হ'ব ছাৰ। ডায়েৰীখনতো কিমান থাকিব? আমাৰ কথাটো উল্লেখ নাই চাগে, সেইকাৰণে আমাৰ বিষয়ে গম পোৱা নাই। হ'ব পাৰে ছাৰ। আকাশী গংগা, আকাশী গংগা। মই যিমান দূৰ বুজিছোঁ, মা দেউতাৰ বিয়াৰ 1 বছৰৰ পাছতে সমুদ্ৰ চলিহা ঢুকাইছিল। এই কেছটোত তেখেত জড়িত থকাৰ কোনো ধৰণৰ চান্সেই নাই। এনেও তেখেতে আমাক তাৰ পৰা কিয় খেদিব? তেখেতেতো আমাক ভালেই পাইছিল, মৰম কৰিলে হয়। মায়েতো কৈছিলে তেখেত মানুহজন বেয়া আছিল, কিন্তু মাকটো তেখেতে বহুত মৰম কৰিছিল। সমাজৰ কাৰণে বেয়া হ'লেও মোৰ মনত কিন্তু মানুহজন সদায় ভাল, কাৰণ তেখেতৰ বাবে মোৰ মা দেউতাই লগ হ'ব পাৰিলে। তেনেহ'লে কোন হ'ব পাৰে? এতিয়া আৰু সকলো নিহালৰ ওপৰতে ভৰসা। তেওঁ বা কি খবৰ আনে? পিছে ডায়েৰীখন গোটেই পঢ়িলেনে বা? নাই ৰ'বা, অলপ বাকী আছে। এতিয়া গৈ পঢ়িবগৈ লাগিব। বাকীখিনি পঢ়িলে নিশ্চয় তাত কিবা এটা ক্লু ওলাব। তেনেহ'লে এতিয়াই যাওঁ ব'লা, পঢ়ি চাওঁ। তোক থেংকছ দেই, তই যে ইমান কামৰ মাজতো আমাক হেল্প কৰিবলৈ আহিছ। থেংক ইউ। ঠেত, মই এইবোৰ কৰি ভালেই পাওঁ, সেইবাবেইতো ল পঢ়ি আছোঁ। ব'লা বেগটো। মুকেশ ক। কথাটো গম পালোঁ ছাৰ। কি? ডায়েৰী। মাকে ডায়েৰী লিখিছে। আচ্ছা, সেইটো কথা মানে। মাক মৰাৰ পিছতে সিহঁতে ডায়েৰীখন পাইছে। সেইটোৱেই হ'ব ছাৰ। ডায়েৰীখনতো কিমান থাকিব? আমাৰ কথাটো উল্লেখ নাই চাগে, সেইকাৰণে আমাৰ বিষয়ে গম পোৱা নাই। হ'ব পাৰে ছাৰ।
কোনোবা সোমাইছিলে নেকি ঘৰত? তলাটো মাৰা আছিল। চোৰ সোমাইছে নেকি? নিশ্চয় কোনোবা আছে, যাচোন চেক কৰ। তুমি বহাচোন, বহা। কি হ'ল? মই চব চেক কৰিলোঁ। পইচা পাতি আৰু সকলো বস্তু নিজৰ জেগাতে আছে। কোন হ'ব পাৰে? ডায়েৰীখন নাই। লাভ নাইও নিধি, মোৰ ভালকৈ মনত আছে মই ইয়াতে থৈ গৈছিলোঁ ডায়েৰীখন। যদি চুৰ হ'ল হয়, ঘৰৰ বাকীবোৰ বস্তুটো নিলে হয়। সেইটোৱেতো কৈছোঁ, অকল ডায়েৰীখনে নোহোৱা হ'ল যে। তাৰমানে যিজন মানুহ ইয়ালৈ আহিছিল তেওঁ ডায়েৰীখনকে নিবলৈ আহিছিল। হয়তো তেওঁ ডায়েৰীখন থকা বুলি জানিছিল, নহ'লে ইয়ালৈ আহি ডায়েৰীখন দেখি লৈ গ'ল। কিন্তু ঘৰৰ চাবি ক'ত পালে? চাবিটো মোৰ লগতে আছিল। ডুপ্লিকেট কি বনাইছে? এইবিলাক আজিকালি সৰু কথা। তেনেকুৱাই কিবা এটা হ'ব। কোনোবাই আমাৰ ওপৰত নজৰ ৰাখি আছে। হ'ব পাৰে নহয়, হয়। আমি নোহোৱাৰ চান্স লৈ ঘৰত এনেকৈ সোমাই ডায়েৰীখন লৈ গৈছিলোঁ। আৰু ইয়াত নজৰ ৰখা মানুহজনে বিজয়নগৰতো আমাৰ ওপৰত নজৰ ৰাখিছিল। এই সকলোবোৰ ৰন্দীপে কৰিছিল পুলিচৰ দ্বাৰা। তাৰমানে গোটেইবোৰ ৰন্দীপে কৰি আছে? ৰঘুনাথ চৌৰীয়া হাত নাছিলে? সাবিত্ৰী বাইদেউ চিনি পোৱা নাই মোক? মই ৰঘুনাথ চহৰীয়াৰ ল'ৰা ৰন্দীপ চহৰীয়া। মনত পৰিছে? আকাশী গংগা, আকাশী গংগা। মই কথাবোৰ যিমান সহজ বুলি ভাবিছিলোঁ সিমান সহজ নহয়। বহুত ওপৰ মানুহৰ লগত হাত আছে সিহঁতৰ, বিশেষকৈ ৰন্দীপ বোলাজনৰ। ছোৱালী দুজনীকো সিহঁতেই খেতি পঠিয়াইছে। আৰু আচল কথাটো কি জাননে? কি কথা? তই যে কৈছিলি সিহঁত দুজনীক মিছা কেছ এটাত ফচোৱা বুলি, সেই সকলোবোৰ ৰন্দীপে কৰিছে পুলিচৰ দ্বাৰা। তাৰমানে গোটেইবোৰ ৰন্দীপে কৰি আছে? ৰঘুনাথ চৌৰীয়া হাত নাছিলে? তই ঠিকেই বুজিছ। গাড়ী ৰাখ। কি হ'ল দাদা? গাড়ী ৰখাব দিলে যে, নাযায় নেকি আপুনি? যাম, কিন্তু অকলে। কিন্তু দাদা চা নাম তই।
সর্বে ভবন্তু সুখিনঃ সর্বে সন্তু নিরাময়া। সাবিত্ৰী বাইদেউ চিনি পোৱা নাই মোক? মই ৰঘুনাথ চহৰীয়াৰ ল'ৰা ৰণদীপ চহৰীয়া। মনত পৰিছে? দুইজনেই ট্ৰেইনৰ আগত জঁপিয়াইছে, সেয়েহে তেওঁলোকৰ মুখবোৰ চিনি নোপোৱা হৈছে। আমি ইমান চিঞৰিলোঁ কিন্তু নুশুনিলে। ঘটনাটো দেখাৰ পৰা মই শান্তিত থাকিব পৰা নাই। কোৱা নিহাল। ডাঙৰ কথা এটা গম পাইছোঁ। কি? তোমালোকক ইয়াৰ পৰা খেদা মানুহজনৰ নামটো গম পালোঁ। কোন? ৰণদীপ। মই যে কৈছিলোঁ তোমাক। মনত পৰিছে। আৰু তোমালোকক যে মিছা কেছত ফচাইছিলে সেইটো ৰণদীপেই কৰিছিলে, পুলিচৰ লগত লগ হৈ। মই তোমাক পাছত ফোন কৰি আছোঁ, ৰ'বা। মোৰ মনে কৈছে সেই ডেড বডি দুটা যে মা দেউতাৰ নাছিল, কথাটো ৰণদীপে জানে। আমি যে বিজয়নগৰত মা দেউতাৰ পৰিচয় বিচাৰি গৈছিলোঁ সেয়াও তেওঁ জানে, আৰু তেওঁৱেই আমাক তাৰ পৰা খেদি পঠাইছে। আৰু আমাৰ ডায়েৰীখন হয়তো তেওঁৱেই চুৰ কৰাইছে। মুঠতে এই গোটেই ঘটনাটোত ৰণদীপেই জড়িত হৈ আছে। তুমি কবিতা ৰাতি শব্দৰে জোনাকী, তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি, বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা, তোমাতে মই বিলীন। আকাশী গংগা, আকাশী